জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই ৰৈ ৰৈ বিনালে চাবলৈ আহি লখিমপুৰৰ প্ৰায় 100 গৰাকী ছাত্ৰ-ছাত্ৰী। তেওঁলোকক চিনেমাখন উপভোগ কৰালে লখিমপুৰৰ এজন ব্যক্তি। চিনেমা চাবলৈ আহি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ মুখত কেৱল জুবিন গাৰ্গ অমৰ হক ধ্বনি। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আব্দুল সত্তাৰ নামৰ ব্যক্তিজনে হাতত ল'লে এই পদক্ষেপ। আব্দুল সত্তাৰ তেখেতৰ সপোনটো গোটেইটো আমাৰ আয়োজন কৰি মানে হেৰি কৰিছোঁ 100 হয় আৰু গাৰ্জেন চাৰ্জেন মিলাই আপোনাৰ 110, 120 এনেকুৱা হৈ যাব জুবিন দাৰ বাৰ্থডে উপলক্ষে। আৰু জুবিন দাক যিটো নেকি আমি মনে প্ৰাণে ভাল পাওঁ আৰু গোটেই অসমবাসীয়ে ভাল পায় আৰু সেইটো কাৰণে আমি এইটো পদক্ষেপ লৈছোঁ যাতে নতুন প্ৰজন্ময়ো যাতে জুবিন দা কোন হয়, সৰু সৰু ল'ৰা ছোৱালী আছে সেইখিনিও জানক জুবিন দা কোন হয়। চিনেমাখন চাবলৈ আহি সুখী লখিমপুৰ স্বামী বিবেকানন্দ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকল। বহুত ভাল লাগিছে আজি আমাক যে এইটো সুযোগ দিছে জুবিন দাৰ এখন চিনেমা চাবলৈ আমি বহুত সুখী লাভ কৰিছোঁ। ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ সুবিধা কৰি দিয়াৰ বাবে ব্যক্তিজনক ধন্যবাদ জনালে ছাত্ৰ-ছাত্ৰীসকলে। আমাৰ স্কুলৰে এজন ছাত্ৰ আছে আবু বকৰ বুলি, তেওঁৰ গ্ৰেণ্ডফাদাৰ যোন হয় ককাক, তেওঁ আমাক এই সুবিধাটো লাভ কৰিছে। তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আমাক এই সোণালী যুগ বুলিয়ে ক'ব পাৰি আৰু সোণালী সুযোগ দিছে আমাক এই জুবিন দাৰ শেষৰ অন্তিম চিনেমা যোনখন ৰৈ ৰৈ বিনালে সেইখন উপভোগ কৰিবলৈ আমাক। লগতে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে সকলো ছাত্ৰ-ছাত্ৰী। জুবিন দা আজি নোহোৱা 2 মাহে হ'বলৈ হ'ল, কিন্তু আমি জুবিন দাৰ ন্যায় বিচাৰোঁ। ধন্যবাদ। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে লোৱা ব্যক্তিগৰাকীৰ এই পদক্ষেপ শলাগ ল'লে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে। আমাৰ স্কুলৰে ছাত্ৰ এজন আবু বকৰ বুলি হয়, তেওঁৰ মানে ককাক আবু সত্তাৰ, তেখেতে আমাক এই সোণালী সুযোগটো দিছে। আজি আমি সুখী হৈছোঁ যে আমি আমাৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক সেই সুযোগকণ দিব পাৰিছোঁ যে তেওঁলোকে মানে জুবিন দাৰ জন্মদিনৰ দিনাখনেই যে তেওঁৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে উপভোগ কৰিব পাৰিছে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।